হে গাইছ কি খবৰ আছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে দাদা অগ্নিবীৰত পাইলছ টেষ্ট কৰে নেকি মানে এছ এছ জি ডি হওক আৰ্মি হওক মানে পাইল চেক কৰে নেকি তো চাওক এই বেমাৰটো বৰ্তমান মানে বহুত বাঢ়ি গৈছে ঠিক আছে বৰ্তমান এই বেমাৰটো কিয় বাঢ়ি গৈছে তোমালোকক মই কৈ আছোঁ পাইলছ বেমাৰটো বৰ্তমান বহুত মানে বাঢ়ি গৈছে এই বেমাৰটো বহুত মানে ইণ্ডিয়াৰ প্ৰায় 90% 99.90 মানে 99.90% বুলিয়ে ক'ব পাৰি মানে ঠিক আছে মেক্সিমাম 90% বেমাৰটো হৈ আছে কিয় হৈছে মই তোমালোকক কৈছোঁ কি হয় আচলতে মানে তোমালোকে মানে কি হৈছে দৈনিক দিনে দিনে মানে কি হৈছে ডিফেন্সৰ লোৱাসকলক কৈছোঁ ঠিক আছে ডিফেন্সৰ লোৱাসকলক হওক ছোৱালীসকলে হওক যেতিয়া মানে তেওঁলোকে কলেজ আহে তেওঁলোকে ঘৰৰ পৰাতো যিহেতু মানে বা খানা চানা আগৰ দিনতো টিফিন লৈ আহে কিন্তু আজিকালি দিনত কি হয় কলেজ যেতিয়া আহে তেওঁলোকৰ মানে ফাষ্টফুড জাতীয় বস্তুবোৰ যোনবোৰ মছলা জাতীয় চিংৰা হওক তেলেতীয়া মানে যোনবোৰ তোমালোকৰ অন্যান্য ধৰণৰ বেড চব বনায় আলু চব বনায় তো কি হয় মানে তেতিয়া তেওঁলোকে যেতিয়া মানে তোমালোকে যেতিয়া মানে আহা কলেজ পাতি আহা বা স্কুল পাতি অহা দিনক দিনক মানে তোমালোকে মছলাজাতীয় বস্তুবোৰ খাবলৈ ধৰিছা ঠিক আছে আৰু যিমান তাৰমানে তোমালোকে যিমান মছলাজাতীয় জ্বলা বস্তু খাবা যিমান মছলা দিনে যদি তোমালোকে প্ৰতিদিনে খাই থাকা তো বহুত মানে এই বেমাৰটোৱে মানে বেছি মানে ভয়ানক হৈ পৰিব ঠিক আছে আগলৈকে তো বৰ্তমান এই বেমাৰটো বাঢ়ি যোৱাৰ মূল কাৰণ হৈছে মানে ফাষ্টফুড ঠিক আছে তোমালোকে মানে যোনবোৰ মছলাজাতীয় বস্তু খাই আছা সেই মছলাজাতীয় বস্তুবোৰ মানে খোৱাৰ কাৰণে তোমালোকৰ বেমাৰটো বাঢ়ি গৈছে ঠিক আছে তো মানে এই চেকটো মানে মেডিকেলত তোমালোকক চেক কৰিবই এই বেমাৰটো মানে যদি হৈ থাকে তোমালোকে না ভালদৰে আৰ্নিং কৰিব পাৰিবা না তোমালোকে কিবা প্ৰেক্টিছ কৰিব পাৰিবা না তোমালোকৰ পঢ়া শুনাৰ প্ৰতি কিবা মন আহিব ঠিক আছে বেমাৰটো মানে বহুত বেয়া মানে ঠিক আছে তোমালোকে যদি মানে ভালকৈ হেৰি নকৰা এইটো মানে বেমাৰটো মানে বহুত মানে আগলৈ ভয়ানক হৈ পৰিব যিহেতু তোমালোকৰ ব্লাড লিক হয় তোমালোকৰ যেতিয়া টেষ্ট লিক হ'ব তো বহুত মানে এটা মানে বেয়া চিটুৱেশ্যন হৈ পৰে ঠিক আছে তোমালোকৰ যেতিয়া ব্লাড লিক হ'বলৈ ল'ব তো তোমালোকে মানে বহুত প্ৰেছাৰ পৰিব তোমালোকৰ বহুত মানে তোমালোকৰ যোনটো মল ত্যাগ কৰা মানে যোনটো তোমালোকৰ য'ৰপৰা তোমালোকে মল ত্যাগ কৰা তাৰ মানে বহুত প্ৰেছাৰ পৰাৰ ফলত তাৰপৰা ব্লাড লিক হয় তাৰ ফলত তোমালোকৰ দিন ৰাত মানে বহুত কষ্টকৰ সৃষ্টি হ'ব ঠিক আছে এই বেমাৰটো যিহেতু তোমালোকে যদি যোনসকল ল'ৰা বা ছোৱালীয়ে এতিয়া ৰানিং কৰি আছা মই তোমালোকক কৈ দিছোঁ তোমালোকে মানে মছলাজাতীয় বস্তুবোৰ একেবাৰে এৰি দিয়া তোমালোকে যদি মছলাজাতীয় বস্তুবোৰ এৰি দিব পৰা মই তোমালোকক 100% গেৰাণ্টি দি কৈছোঁ এই বেমাৰটো তোমালোকৰ ঠিক হ'বই ঠিক আছে এই বেমাৰটো বৰ্তমান যিহেতু বাঢ়ি আছে তোমালোকৰ মছলাজাতীয় বস্তুবোৰ খোৱাৰ কাৰণেই মছলাজাতীয় তোমালোকে দিনক দিনে যিমান জ্বলা খাইছা মছলা খাইছা ঠিক আছে তোমালোকে এসপ্তাহত এবাৰ খাইছা দুবাৰ খাইছা সেইটো মেটাৰ নকৰে তোমালোকে যদি সদায় খাই থাকা তেলেতীয়া বস্তুবোৰ খাই থকা বহুত মানে তোমালোকে ডেইলি যদি তোমালোকে চিকেন খোৱা তাততো বহুত মছলা দিয়া থাকে তুমি তেলেতীয়া বস্তু ডেইলি তুমি যদি পুৰি খোৱা বা তোমালোকৰ যদি তুমি তেলেতীয়া বস্তু ডেইলি খায়ে থকা তো তেতিয়া এই বেমাৰটো মানে আৰু মানে ভয়ানক হৈ পৰিব ঠিক আছে তো তোমালোকে জানেই পাইলছ বেমাৰটো মানে SSC হওক আৰ্মি হওক আছাম ষ্টেট জব বাদ দি বাকী তোমালোকৰ চেণ্ট্ৰেল লেভেলৰ যিমানবোৰ BSF পৰা ধৰি যিমানবোৰ মানে চাকৰি হয় তাত তোমালোকৰ মানে পাইলছ চেক কৰিবই ঠিক আছে তো তোমালোকক মই ভালৰ কাৰণে কৈছোঁ তোমালোকে কি কৰা মছলাজাতীয় বস্তুবোৰ খাবলৈ এৰি দিয়া ঠিক আছে যদি মছলাজাতীয় বস্তুবোৰ খাবলৈ এৰি দিয়া তোমালোকৰ এই বেমাৰটো অতি সোনকালে ভাল হৈ যাব ঠিক আছে তোমালোকৰ ভালৰ কাৰণে কৈছোঁ এই বেমাৰটো যিহেতু বৰ্তমান মানে তোমালোকে যিমান মছলাজাতীয় বস্তুবোৰ খাবলৈ লৈছা তো সেইকাৰণে মানে তোমালোকক মানে দিনে দিনে বেমাৰটো বাঢ়ি গৈছে ঠিক আছে তোমালোকক মই ভালৰ কাৰণে কৈছোঁ যদি বেমাৰটো কমাবলৈ মন আছে তোমালোকে মছলা বস্তু এৰিব লাগিব তোমালোকে যোনবোৰ তেলেতীয়া বস্তু এৰিব লাগিব আৰু যোনবোৰ ল'ৰা মানে ছোৱালী ডিফেন্সৰ ক্ষেত্ৰত আহি আছে আগলৈও আহি আছে মই নিজৰ ফালৰ পৰা কৈছোঁ তোমালোকে তেলেতীয়া বস্তুবোৰ খাবলৈ এৰি দিয়া এক নম্বৰ কথা তেলেতীয়া বস্তুবোৰ খাবলৈ এৰি দিয়া তোমালোকৰ একদম বেমাৰটো যদি হৈ আছে ডক্টৰক দেখুৱায়ো লাভ নাই ঠিক আছে তোমালোকৰ ডক্টৰক যিমান দেখুওৱা তোমালোকৰ পইচা বৰবাদ হ'ব গুৰিতে ঠিক কৰিব লাগিব যিহেতু বেমাৰটো তোমালোকে প্ৰথমত ভাবিব লাগিব যে বেমাৰটো হৈছে কেলৈ হ'ল মানে কেলৈ ষ্টাৰ্ট হ'ল তো সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব যদি মানে কেলৈ হ'ল মূল কাৰণটো যদি তোমালোকে জানি লোৱা তেতিয়া তোমাৰো মানে বেমাৰটো মানে অতি সোনকালে ঠিক হৈ যাব যিহেতু বেমাৰটো মূল কাৰণ হৈছে তোমালোকে যেতিয়া মছলা বস্তুবোৰ খাবলৈ লোৱা তেলেতীয়া বস্তুবোৰ খাবলৈ লোৱা তেতিয়া তোমালোকৰ মানে যেতিয়া তোমালোকে মলত্যাগ কৰোঁতে মানে তোমালোকৰ প্ৰেছাৰ পৰে আৰু প্ৰেছাৰ পৰাৰ ফলত তোমালোকৰ তাত মানে প্ৰথমত কিছুমান জোঙাল হৈ তোমালোকৰ ওলাব কিন্তু লাষ্টত তোমালোকৰ মানে সেই জেগাটোত মানে মাংস বাঢ়ি যায় ঠিক আছে তো যেতিয়া মাংস বাঢ়ি যায় তাতো পাইলছতো কিছুমান ভাগ থাকে ফিচাৰ থাকে পিছুলা থাকে পাইলছ থাকে তিনিটা বিভাগত থাকে যদি তোমালোকৰ মাংসটো বেছিকৈ বাঢ়ি যায় তেতিয়া মেডিকেলত তোমালোকে মানে কি হয় তোমালোকৰ ৰিজেক্ট হৈ যাবা ৰিমেডিকেলো নিদিয়ে ডাইৰেক্ট ৰিজেক্ট কৰিব ঠিক আছে যিহেতু বেমাৰটো মানে অতি সোনকালে ভাল হোৱা বেমাৰ নহয় এইটো মানে ভাল হওঁতে অলপ টাইম লাগিব
যেহেতু টাইম লাগিব তো তোমালোকৰ ভালৰ কাৰণে কৈছিলোঁ মছলাজাতীয় বস্তুবোৰ এৰি দিয়া যিহেতু মূল বেমাৰটোৱে ষ্টাৰ্ট হৈছে তোমালোকৰ তেলেতীয়া আৰু মছলা বস্তু খোৱাৰ বাবে যোনসকল লোৱাই এতিয়া মই তোমালোকক কৈছোঁ যোনসকল লোৱাই তোমালোকে যদি আৰ্মি আৰু SSGD কাৰণে প্ৰিপেৰেশ্যন কৰি আছা তোমালোকক মই সঁচাই কৈছোঁ তোমালোকে নৰ্মেল ডায়েট ফ'ল' কৰা তোমালোকে যোনবোৰ তোমালোকে ড্ৰাই ফ্ৰুট খোৱা কাজু বাদাম খোৱা যোন ৰানিং কৰি আছা ৰাতিপুৱা শুই উঠি তোমালোকে ৰানিং চানিং কৰি আহি কেঁচা বুট খোৱা গাখীৰ খোৱা ঠিক আছে তোমালোকে চিকেন ইমান নাখাবা মছলাজাতীয় যিমান বস্তু আছে চব এৰি দিয়া অকল যোনবোৰ তোমালোকৰ ঘৰুৱা যোনবোৰ খাদ্য সেইবোৰ খাবলৈ লোৱা তোমালোকে ঘৰুৱা শাক পাচলি তোমালোকৰ ঘৰত তোমালোকৰ যি লাই শাক আছে বা তোমালোকক বজাৰৰ পৰাও আনিব পাৰা ঠিক আছে ঘৰুৱা তোমালোকে যোনবোৰ শাক পাচলি ঘৰতে যোনবোৰ উৎপাদন হয় বা বজাৰৰ যোনবোৰ তোমাৰ লোকেল বজাৰতো কিছু দুবিধ বস্তু পায় এইবোৰ তোমালোকৰ লোকেল পাবা হাইব্ৰিড পাবা তোমালোকে লোকেল চব্জিবোৰ কিনি অনা লোকেল চব্জিবোৰ যদি কিনি অনা তোমালোকে খাবলৈ যদি ট্ৰাই কৰা বহুত ভাল হ'ব ঠিক আছে যিহেতু এই বেমাৰটো পাৰ্মানেণ্ট ট্ৰিটমেণ্ট নাই তোমালোকে যদি ডক্টৰক দেখুৱাই ভাল কৰি লোৱা বা যেতিয়া মাংসবোৰ তোমালোকৰ যেতিয়া তাত বাঢ়ি যায় তোমালোকে অপাৰেশ্যন কৰি যদি তোমালোকে ঠিক কৰি লোৱা কেইদিনমানৰ পিছত তোমালোকৰ আকৌ এই মাংসটো বাঢ়ি আহে মানে ঠিক আছে তোমালোকে গুৰিতে যদি ঠিক কৰিব বিচৰা তোমালোকে মেইনলি মছলাজাতীয় বস্তুবোৰ এৰিব লাগিব ঘৰুৱা শাক পাচলি খাবই লাগিব তেতিয়া তোমালোকৰ অতি সোনকালে বেমাৰটো ভাল হ'ব ঠিক আছে তো ভিডিঅ'টো যিমান পাৰা ডিফেন্সৰ লোৱা সকলে মানে শ্বেয়াৰ কৰা মই তোমালোকৰ ইম্পৰ্টেণ্ট ভিডিঅ' বুলি ভাবোঁ এইটো কাৰণ এতিয়াও বহুত ল'ৰাই মানে মছলাজাতীয় বস্তুবোৰ ডেইলি খাই আছে তো তোমালোকৰ যদি বেমাৰটো ষ্টাৰ্ট হৈ যায় যদি তোমালোকৰ টেষ্ট লিক হয় ৰানিং কৰাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হ'ব ঠিক আছে তো তোমালোকৰ ভালৰ কাৰণে কৈছোঁ মই তোমালোকে কি কৰা মানে মছলাজাতীয় বস্তুবোৰ খাবলৈ এৰি দিয়া ঠিক আছে বেমাৰটো অতি সোনকালে ভাল হৈ আহিব ঠিক আছে মছলাজাতীয় বস্তুবোৰ খাবলৈ এৰা বেমাৰটো নিশ্চয় তোমালোকৰ ভাল হ'ব ঠিক আছে